এটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাজ্যৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিম। কালি মোক এজন আমাৰ বিৰোধী ঐক্য মঞ্চৰ লিডাৰে ফোন কৰিছিলে। ফোন কৰি কিন্তু তেখেতে জনাইছিলে যে তেখেতক কংগ্ৰেছৰ পিনৰ পৰা 24 তাৰিখে বিৰোধী দলবিলাকৰ যিটো তালিকা সমষ্টিৰ তালিকা সেইবিলাক ঘোষণা কৰিবৰ কাৰণে সময়সতীয়াভাৱে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা বুলি ক'লে। লগতে মোক এই বুলিও খবৰ দিছিলে যে ৰাইজৰ দলক আসন এৰি দিয়া নহ'ব, তেওঁলোকৰ লগত বুজাবুজি নহ'ব, গতিকে কংগ্ৰেছে বাকী দলবিলাকৰ লগত 24 তাৰিখে আসন ভাগ বিতৰা কৰিব। এইবুলি মোক বিৰোধী দলৰ নেতাজনে মোক ফোন কৰিছিলে। তেতিয়া মই ক'লোঁ যে এইটো কেনেকুৱা কথা, আমি সকলোৱে মিলি খেলিম। কিন্তু তাৰপিছত তেনেকুৱা কোনো খবৰ অহা নাই। নাওবৈচা আমাক লাগে, ডাক্তৰ হৰিকান্ত দাস আছে, বৰচলা আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে, অলকনাথৰ কাৰণে তেজপুৰ দিছে। আমি সেইটোক লৈ কংগ্ৰেছৰ লগত চলি আছে। এতিয়া আমি বৰচলা বিচাৰিছোঁ, কাৰণ অলকনাথে দীৰ্ঘদিন ধৰি বৰচলাত লাগি আছে। আৰু আপোনালোকে সকলোৱে জানে যে অলকনাথ হ'ল অসমৰ জাতীয়তাবাদী আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ মানুহ। তাৰ পাছত আমাৰ লাগি আছে আপোনাৰ কি কয় ধিং সমষ্টিটো তেওঁলোকে আমাক প্ৰথমতে দিম বুলি ক'লে, দিম বুলি হৈ গ'ল, কনফাৰ্ম হৈ গৈছিলে। তাৰপিছত আকৌ ধিংটো এৰিব খোজা নাই, কৈছে যে ফ্ৰেণ্ডলি খেলিব লাগে। আৰু আমাৰ কাৰ্যকৰী সভাপতি আছে ৰমেন বৰঠাকুৰৰ কথাটোক লৈ লাগি আছে। আমি দেখিছোঁ, আপোনালোকে জানে যে আমি মাহমৰা বিচাৰিছোঁ, আমি ৰঙিয়া বিচাৰিছোঁ, আমি শদিয়া বিচাৰিছোঁ, এইবিলাক চব বিচাৰিছিলোঁ। সেইবিলাক চব অস্বীকাৰ কৰিছে। কিন্তু আমিতো আৰু অলকনাথক টিকেট নিদিয়াকেতো আৰু ইলেকশ্যন খেলিব নোৱাৰোঁ, কাৰণ আমাৰ একদম বিপদৰ সময়তো অলকনাথ আছে। TMCৰ প্ৰেচিডেণ্টৰ পৰা সি আমাৰ দলত যোগদান কৰিছে কাৰ্যকৰী সভাপতি হিচাপে ৰমেন বৰঠাকুৰে। ডাক্তৰ হৰিকান্ত দাস আপোনালোকে নিশ্চয় জানে যে ডাক্তৰ হৰিকান্ত দাসৰ কাৰণে এতিয়া ৰঙানদীটো এৰি দিছে। কিন্তু ডাক্তৰ হৰিকান্ত দাস SCৰ সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ SC ষ্টুডেণ্ট ইউনিয়নৰ তেওঁ প্ৰেচিডেণ্ট আছিলে। আৰু সকলোৱে জানে যে তেওঁ এইবাৰ নাওবৈচাত খেলিব আৰু নাওবৈচাত তেওঁ জিকিব। এতিয়া ধুবুৰী লোকসভা সমষ্টিত যি ধুবুৰী জিলাত, তাত আমাক এটাও চিট দিব খোজা নাই, অথচ তাত আমাৰ যথেষ্ট সংগঠন আছে। তেনেকুৱা স্থলত যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি আন দলবিলাকৰ লগত, কালি মোক এজন বিৰোধী নেতাই জনাইছিলে যে এনেকৈ কৰিবলৈ লৈছে কংগ্ৰেছে। গতিকে যদি আমাক কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব, এইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। লুৰিণজ্যোতি গগৈ আৰু জয়ন্তী কাট্ৰাক লৈ সেই ইলেকশ্যন খেলিব, ৰাইজৰ দলক এৰি দিব, এইবুলি যদিও কৈছে মই বিশ্বাস কৰা নাই। সকলোৱে জানে যে কংগ্ৰেছে আমাক এৰি থৈ গ'লেতো আৰু উজনিত এটাও চিট জিকাৰ সম্ভাৱনা নহ'ব। আমাক যদি এৰি থৈ যায়, এনেকৈ বিশ্বাসঘাতকতাই কৰে, তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব। আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো? আপোনালোকে নিজে কওক। এইটো কিন্তু হয় যে কংগ্ৰেছে কালি কোনোবা দলক কৈছিলে যে 24 তাৰিখে আমি ৰাজ্যৰ দলক বাদ দিয়ে আনুষ্ঠানিক মানে বিৰোধী ঐক্য মঞ্চৰ তালিকা ঘোষণা কৰিব। তাৰ পাছত